মাৰ্চ মাহৰ দৰমহা সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ আপডেট এই ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। অসম চৰকাৰৰ বিত্ত বিভাগৰ পৰা আহিছে গুৰুত্বপূৰ্ণ WTO মেছেজ। চলিত বিত্তীয় বৰ্ষৰ শেষৰ ফালে ট্ৰেজাৰীসমূহত হ'ব পৰা অত্যাধিক ভিৰ পৰিহাৰ কৰিবলৈ দৰমহা আৰু পেঞ্চন সম্পৰ্কীয় সকলো বিল জমা দিয়াৰ এখন নিৰ্দিষ্ট সূচী দিয়া হৈছে। অহা 20 মাৰ্চৰ ভিতৰত ট্ৰেজাৰীসমূহত মাৰ্চ মাহৰ চেলাৰী বিল জমা দিয়াৰ বাবে নিৰ্দেশনা দিছে। ইয়াতে নটিফিকেশ্যনখন চাওক। টু এভইড হেভি ৰাছ অফ বিল ইন দ্য ষ্টেট ট্ৰেজাৰীজ ইন দ্য লাষ্ট ফিউ ৱৰ্কিং ডেজ অফ দ্য current financial year, the last date for submission of bill relating to salary, including area salary, grants in aid salary, wages, pension and pensionary benefit to the treasury has been fixed on 20th March, repeated 20th March 2026. Treasury officers are directed to follow the ডেডলাইন ষ্ট্ৰিক্টলি। ট্ৰেজাৰীসমূহক অসম চৰকাৰৰ বিত্ত বিভাগৰ পৰা এটা নিৰ্দেশনা আহিছে যে অহা 20 মাৰ্চৰ ভিতৰত মাৰ্চ মাহৰ চেলাৰী সম্পৰ্কীয় বিলসমূহ ৰিচিভ কৰিবলৈ নিৰ্দেশনা দিছে। মই এই ভিডিঅ'টোৰ যোগেদি এই গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।